প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনত প্ৰিচাইডিং বিষয়া আৰু তেওঁৰ পলিং অফিচিয়েলসকলে যেতিয়া সকলো কাম সম্পাদন কৰি ৰিটাৰ্নিং কাউণ্টাৰত নিজৰ বস্তুসমূহ ঘূৰাবলৈ আহিব, তেতিয়া তেওঁলোকে কি বস্তু প্ৰস্তুত কৰি ৰাখে যাতে তেওঁলোকৰ ৰিলিজ সোনকালে হয় আৰু ৰিচিভিং কাউণ্টাৰত যাতে কোনো ধৰণৰ সমস্যা নহয়। গতিকে আহক জানিবলৈ চেষ্টা কৰোঁ। 2 copies of ballot paper account are to be prepared as 1 copy to be kept open, 1 copy to be kept in sealed envelope to be tagged with the ballot box used. এটা কথা আৰম্ভণিতে আপোনালোকক কোৱা হৈছে যে বেলট পেপাৰ একাউণ্ট এইটো ফৰ্ম থাকিব। আপোনালোকে জানে প্ৰিচাইডিং অফিচাৰে বহুকেইটা বেলট পেপাৰ একাউণ্ট প্ৰস্তুত কৰিব লাগে। কেতিয়াবা আমাৰ ছেক্টৰ অফিচাৰেও লৈ যায় আৰু যদি তেওঁ নিনিয়ে তেতিয়াহ'লে পলিং এজেণ্টসকলকতো দিব লাগিব। পলিং এজেণ্ট মিনিমাম 3জনটো থাকেই, বিভিন্ন পাৰ্টিৰ বা তাতকৈ বেছিও থাকিব পাৰে। গতিকে পৰিস্থিতি চাই সেইটো প্ৰস্তুত কৰিব লাগিব। আপোনাক বহুকেইটা বেলট পেপাৰ একাউণ্ট দিয়া হয়, গতিকে আপুনি আপোনাৰ মতে সেই ফৰ্মসমূহ ফিল আপ কৰিব। মিনিমাম কাৰ্বন কপিও ইউজ কৰিব পাৰে, 6-7টা আপুনি প্ৰস্তুত কৰি থ'লে ভাল। তাৰে 2টা কপি আপুনি বেলট পেপাৰ একাউণ্টটো ইয়াত জমা দিব লাগিব ৰিটাৰ্নিং কাউণ্টাৰত। এটা আপুনি খালীকৈ আনিব লাগিব আৰু এটা চিল্ড এনভেলপত ভৰাব লাগিব। যিটো বেলট বক্স আপুনি ইউজ কৰিছে সেইটো ঘূৰাওঁতে তাৰ লগতে দিব লাগিব। সেয়া হৈছে বেলট পেপাৰ একাউণ্ট। হৈ গ'ল। তাৰপিছত নেক্সটটো হৈছে চিল্ড এনভেলপ কণ্টেইনিং বেলট পেপাৰ একাউণ্ট। যেতিয়া আপুনি বেলট পেপাৰ একাউণ্টটো ফিল আপ কৰি থৈ দিব, তাৰপিছত আপুনি পুনৰ সেইটো আৰু এটা এনভেলপত ভৰাই চিল কৰি জমা দিব লাগিব। Seal envelope containing paper seal account are to be tagged with the ballot box used to be submitted at counter. তাৰ বাহিৰে পেপাৰ চিল একাউণ্ট আপোনাৰ এইবাৰ গ্ৰীণৰ ঠাইত ব্লু হৈছে। ব্লু পেপাৰ চিল একাউণ্ট বা আপোনাৰ যিয়ে হৈছে, হয়তো কিছুমান ঠাইত বেলেগো হ'ব পাৰে, কিন্তু অসমত ব্লু পেপাৰ চিলে হয় সকলোতে, মই যিমান জানো, মোৰ সীমিত জ্ঞানেৰে কৈছোঁ আৰু। গতিকে সেই ব্লু পেপাৰ চিল কেইটা প্ৰদান কৰা হ'ল, আপুনি কেইটা ব্যৱহাৰ কৰিলে, সেইবোৰ সন্নিৱিষ্ট কৰি এটা ফৰ্ম ফিল আপ কৰিব লাগে। তাক আপুনি পেপাৰ চিল একাউণ্ট বুলি ক'ব পাৰে। সেই পেপাৰ চিল একাউণ্ট আপুনি 2টা বা তাতোতকৈ অধিক বনালেও হ'ব। সেইটো এটা এনভেলপত মানে থাকিবই, তাৰ বাবে নিৰ্দিষ্ট এটা এনভেলপ দিয়াই থাকে। সেইটো আপুনি চিল কৰি ল'ব। সেইটো চিল কৰি জমা দিব লাগিব বেলট বক্সৰ লগত কাউণ্টাৰত। সেইটো কিন্তু নেপাহৰিব। অ'কে, এইটো মাষ্ট হয়। তাৰ বাহিৰে আপোনালোকে জানে যে ডাইৰেক্ট ৰিটাৰ্নিং কাউণ্টাৰত গ'লে আপোনাৰ কাম নহ'ব। আপুনি প্ৰথমে এটা বিশেষ কাউণ্টাৰ থাকে, স্পেচিয়েল কাউণ্টাৰ। সেই স্পেচিয়েল কাউণ্টাৰৰ পৰা আপুনি কিছুমান বস্তু মানে জমা দি পাৰ্মিশ্যনটো ল'লেহে আপুনি ইয়াত জমা দিবলৈ পাৰিব এই ফাইনেল কাউণ্টাৰটোত। গতিকে তাত আপোনাৰ কি বস্তু চাই। নম্বৰ 1টো হৈছে প্ৰিচাইডিং অফিচাৰৰ ডায়েৰী চেকিং কৰে। গতিকে সেইটো আপুনি দেখাবই। তেওঁলোকক আপোনাৰ একেবাৰে আছুতীয়াকৈ আপুনি সেইটো থৈ যাব, যাতে ফটককৈ হাত দিলে আপুনি পায়। সেইটো তেওঁলোকে আৰু ভেৰিফাই কৰিব। আনচিল এনভেলপ অফ বেলট পেপাৰ একাউণ্ট। বেলট পেপাৰ একাউণ্ট আপোনাৰ আনচিল কৰা এনভেলপত ভৰোৱা, সেইটো তেওঁলোকে চাব। আনচিল এনভেলপ কণ্টেইনিং দ্য প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰী। প্ৰিচাইডিং অফিচাৰৰ ডায়েৰীৰ আনচিল এনভেলপটো আপুনি তাত দেখাব লাগিব। আৰু কিছুমান বস্তু তেওঁলোকে লৈও থয়। Seal cover containing declaration by presiding officer before and after poll.
প্ৰিচাইডিং অফিচাৰ দ্বাৰা এটা ফৰ্ম ফিল আপ কৰিব লাগে, যিটো ভোট গ্ৰহণৰ আগত, সময়ত আৰু পিছত তেওঁ সেইটো ডিক্লেৰেশ্যন দিব লাগে। সেইটোকে চিল কৰি, মানে সেই ফৰ্মটোকে চিল কৰি আপুনি আনিব লাগিব আৰু সেইটো তেওঁক দিব লাগিব, মানে তাত দিব লাগিব, স্পেচিয়েল কাউণ্টাৰ। তাৰপিছত যেতিয়া তেওঁ আপোনাক, মানে তাৰ পৰা আপোনাক এটা ৰিচিপ্ট দিব, সেই ৰিচিপ্টটো আপুনি ৰিচিভিং কাউণ্টাৰত জমা দিলেহে আপোনাৰ বাকী বস্তুসমূহ দিয়া যাব, মানে আপুনি ৰিলিজ পাব। গতিকে ৰিচিভিং কাউণ্টাৰত নম্বৰ 1 কথাটো হৈছে বেলট বক্স ID নং ইউজড এলং উইথ চিল এনভলপ কণ্টেইনিং বেলট পেপাৰ একাউণ্ট এণ্ড চিল এনভলপ কণ্টেইনিং পেপাৰ চিল একাউণ্ট। বেলট বক্স ID নং মানে আপোনাকতো সাধাৰণতে যদি 500তকৈ অধিক ভোটাৰ থাকে, 2টা বেলট বক্স দিব, মানে এটা সৰু এটা ডাঙৰ, আৰু তাতকৈ যদি অধিক থাকে ডাঙৰ 2টা দিয়ে। গতিকে বেলট বক্স ID আপুনি যিটো ইউজ কৰিছে, মানে গোটেই বেলট বক্সৰ কথাই কৈছে, সেইটোতো আপুনি তাত জমা দিব লাগিবই, আপুনি জানে, আৰু সেইটো কেনেকৈ চিল কৰিব লাগে জানেই। আৰু লগত চিল কৰা এনভলপটো লাগিব, বেলট পেপাৰ একাউণ্টৰ আৰু পেপাৰ চিল একাউণ্টৰ, এইটো কিন্তু নেপাহৰিব। আৰু আপোনাৰ তাত বিভিন্ন প্ৰকাৰৰ চিল কৰিব লাগে বুলি কয়, সেইকাৰণে আপুনি কেণ্ডেল আৰু মেটেল চিল আৰু এই 3টা বস্তুটো লগত লৈ যাব। যেতিয়াই তেওঁলোকে ক'ব যে চিল কৰি দিয়ক, আপুনি চিল যাতে কৰিব পাৰে। তাৰপিছত বেলট বক্স ID নং আনইউজ যদি থাকিবও পাৰে, যদি আপোনাৰ 500তকৈ কম তেতিয়াহ'লে নিদিয়ে, 500তকৈ বেছি হ'লে দিয়ে, যদিও আপোনাৰ ব্যৱহাৰ নহ'বও পাৰে বাৰু, সেইটো আপুনি ঘূৰাব লাগিব। 3 নম্বৰ মাষ্টাৰ এনভলপ ফৰ ষ্টেটুটৰী কভাৰ কণ্টেইনিং উইথ অল আইটেমছ, ব্লু কালাৰৰ মাষ্টাৰ এনভলপ, যাক ষ্টেটুটৰী কভাৰ বুলিও কোৱা হয়, সেইটো আপুনি জমা দিব লাগিব। যিমান আইটেম তাত লিখা আছে, গোটেই আইটেম আপুনি আগতীয়াকৈ ভৰাই লৈ আনিব আৰু তেওঁলোকক সেইটো তাত জমা দিব লাগিব। আৰু এইটো চিল কৰা হ'ব পাৰে, তাত আপোনাক ক'বই বাৰু, কিন্তু আপুনি পৰাপক্ষত অলপ চিল কৰি অনাটো ভাল। সকলো আকৌ চিল কৰিব নালাগে, কিন্তু চিল কৰি আনিলে আপোনাৰ কাৰণে তাত লাভ হ'ব। তাৰপিছত 4 নম্বৰ বস্তুটো হৈছে মাষ্টাৰ এনভলপ ফৰ নন ষ্টেটুটৰী কভাৰ কণ্টেইনিং উইথ অল আইটেম। য়েল্ল' কালাৰ ডাঙৰ এটা মাষ্টাৰ এনভলপ পাব, সেইটো নন ষ্টেটুটৰী হয়। তাত যি আইটেম লাগে তাত লিখাই থাকে, সেইবোৰ তাত ভৰাই পিনে আপুনি তাত জমা দিব লাগিব। 5 নম্বৰ আইটেম হৈছে মাষ্টাৰ এনভলপ ফৰ 3rd পেকেট কণ্টেইনিং উইথ অল আইটেম। মাষ্টাৰ এনভলপ আপোনাৰ 3rd পেকেট এটা দিব, আৰু সেইটো পিংক কালাৰ হ'ব, গোটেইকেইটা দি দিব আৰু ভৰাই দিব। এটা বস্তু যাতে খেলি মেলি নহয়, আগতীয়াকৈ সেইবোৰ ঠিক কৰি ল'ব। 6 নম্বৰ হৈছে মাষ্টাৰ এনভলপ 4 নম্বৰ যিটো পেকেট, তাত যিমান আইটেম লাগে বুলি কয় গোটেইকেইটা ভৰাই দিব, আৰু মেক্সিমাম আইটেম নাথাকিব পাৰে, যদি নাথাকে তেতিয়াহ'লে নীল বুলি কৈ দিব, লিখি দিব, বা নট এপ্লিকেবল যি হয়, সেইটো ব্ৰাউন কালাৰ থাকে, সেইটো আপুনি তাত জমা দিব লাগিব। গতিকে এইকেইটা মানে যিটো ফাইনেল ৰিচিভিং কাউণ্টাৰ হ'ব, তাত আপুনি যিমান তথ্য আছে গোটেইকেইটা দিয়েই দিব, আৰু একো বস্তু ঘৰলৈতো নিব নোৱাৰি, কিন্তু এই বস্তুকেইটা তেওঁলোকে বিশেষকৈ চাবলৈ বিচাৰে, আপুনি সেইটো দিব লাগিব। যেতিয়াই বিচাৰে তেতিয়া দিলে সোনকালে হ'ব, নহ'লে কিন্তু দেৰি হ'ব পাৰে। কথাটো সেইটোৱেই। ধন্যবাদ।